নমস্কাৰ মই দেৱপ্ৰতিম দেশৰ কৃষকৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহায়ত পুঁজিপতিয়ে লুটি নিলে ১৬,৪৪৬ কোটি টকা ভাবক ১৬,৪৪৬ মানে ১৬,৪৪৪ কোটি টকা তাকো কৃষকৰ পৰা বাহ মোদীজী বাহ কালি দেখুৱাইছিলো নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ সহায়ত পুঁজিপতি মালিকানাধীন কোম্পানীসমূহে অসমৰ কৃষকৰ পৰা ৪ বছৰত কেনেকৈ লুটি নিছিল ৮৫ কোটি ৮৮ লাখ টকা আজি আমি দেখুৱাম সেই একে ৪টা বছৰৰ ভিতৰত একেখন যোজনাৰ সহায়ত দেশৰ একেখিনি পুঁজিপতি কোম্পানীয়ে কেনেকৈ লুটি নিলে ১৬,৪৪৪ কোটি টকা ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা এখন আঁচনি নাম প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা দেশৰ খেতিয়কৰ খেতি নষ্ট হলেও এইবাৰ চিন্তাৰ কাৰণ নাই কাৰণ নৰেন্দ্ৰ মোদীৰ এইখন আঁচনি আছে কৃষকসকলক নিজৰ কৃষিৰ বীমা কৰিবলৈ আহ্বান জনোৱা হ'ল বীমাৰ বাবে দায়িত্ব অৰ্পণ কৰা হ'ল বহুকেইটা ব্যক্তিগত বীমা কোম্পানী অৰ্থাৎ পুঁজিপতি কোম্পানীসমূহক এই কোম্পানীসমূহৰ তালিকাত কোন কোন আছিল আমি পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰি আহিছো ৪টা বছৰত দেশৰ লাখ লাখ কৃষকক বীমা কৰাই এই কোম্পানীসমূহে কিন্তু কৃষকৰ একো উন্নতি কৰিব নোৱাৰিলে উন্নতি কৰিলে কেৱল নিজৰ মোদীৰ এই অভিলাষী আঁচনিৰ দ্বাৰা লুটি নিলে কৃষকৰ ১৬,৪৪৪ কোটি টকা এটা চাওঁ আহক কৃষকৰ পৰা পুঁজিপতিয়ে কেনেকৈ তুলি নিলে ১৬,৪৪৪ কোটি টকা এয়া ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ তথ্য এই তথ্য অনুসৰি ২০১৬-১৭ বৰ্ষত বীমা কৰিছিল দেশৰ ৫৮৩ লাখ কৃষকে ইয়াৰ বাবে কৃষক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মিলি বীমা কোম্পানীসমূহক সৰ্বমুঠ প্ৰিমিয়াম প্ৰদান কৰিছিল ২১,৭৬৯ কোটি টকা কিন্তু বছৰৰ শেষত কৃষকে ঘূৰাই পাইছিল মাত্ৰ ১৬,৭৪৯ কোটি টকা ২০১৭-১৮ বৰ্ষত বীমা কৰিছিল ৫৩৩ লক্ষ কৃষকে ইয়াৰ বাবে কোম্পানীক প্ৰিমিয়াম দিয়া হৈছিল ২৪,৬৫১ কোটি টকা কিন্তু দেশৰ কৃষকে বছৰৰ শেষত লাভ কৰিছিল মাত্ৰ ২২,১১৩ কোটি টকা ২০১৮-১৯ বৰ্ষত বীমা কৰিছিল ৫৭৬.১ লাখ কৃষকে ইয়াৰ বাবে প্ৰিমিয়াম প্ৰদান কৰা হৈছিল ২৯,৩৪৭ কোটি টকা কিন্তু কৃষকে ক্ষতিপূৰণ হিচাপে লাভ কৰিছিল মাত্ৰ ২৭,৩১৯ কোটি টকা ২০১৯ বৰ্ষত বীমা কৰা কৃষকৰ সংখ্যা কমি আহি ৪৩১ লাখ হৈছিল ইয়াৰ বিনিময়ত কোম্পানীক প্ৰিমিয়াম প্ৰদান কৰা হৈছিল ২৪,০৫৭ কোটি টকা কিন্তু কৃষকে বীমাৰ পৰা লাভ কৰিছিল মাত্ৰ ১৭,১৯৭ কোটি টকা অৰ্থাৎ এই ৪টা বছৰত দেশৰ লাখ লাখ কৃষকে বীমা কৰাৰ বিনিময়ত পুঁজিপতি কোম্পানীসমূহে প্ৰিমিয়াম লাভ কৰিছিল ৯৯,৮২৪ কোটি টকা কিন্তু বীমাৰ পৰা দেশৰ কৃষকে এই ৪টা বছৰত লাভ কৰিলে মাত্ৰ ৮৩,৩৭৮ কোটি টকা অৰ্থাৎ কোম্পানীসমূহে এই ৪টা বছৰত লাভ হিচাপে দেশৰ কৃষকৰ পৰা আদায় কৰিলে সৰ্বমুঠ ১৬,৪৪৪ কোটি টকা এই তথ্যই প্ৰমাণ কৰে যে নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আচলতে কৃষকৰ বাবে নাছিল আছিল পুঁজিপতি শক্তিৰ বাবেহে দৰিদ্ৰ কৃষকক ইটোৰ পিছত সিটোৰ ৰাম টাঙুন মাৰি পুঁজিপতিক ধনী কৰিবলৈ মুকলি কৰা হৈছিল এইখন যোজনা এই ৪টা বছৰত কৃষকৰ বীমাৰ নামত কৃষক আৰু চৰকাৰে মিলি বিনিয়োগ কৰা ৯৯,৮২৪ কোটি টকা প্ৰিমিয়ামৰ বাবদ মুঠ বীমাৰ পৰিমাণ আছিল ৭,৮২,১৫০ কোটি টকা অৰ্থাৎ ৭,৮২,১৫০ কোটি টকা পৰ্যন্ত বীমা কোম্পানীয়ে কৃষকক প্ৰদান কৰিবলৈ বাধ্য আছিল এই বিশাল পৰিমাণৰ ধন কৃষকে লাভ নকৰিলে বাৰু কিন্তু বিনিয়োগ কৰা ধনৰ পৰাও ১৬,৪৪৪ কোটি টকা লুটি নিলে কোম্পানীসমূহে এই সমগ্ৰ ঘটনাৰ পৰা এটা কথা স্পষ্ট যে আজি পাঞ্জাব হাৰিয়ানাৰ কৃষকে বিনা কাৰণত দিল্লীত বিদ্ৰোহ কৰা নাই প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকৰ মূৰত মাৰি পুঁজিপতিক সহায় কৰি আহিছে আৰু তাৰ বাবে আজি কৃষকে বিদ্ৰোহ কৰিবলৈ বাধ্য হৈছে বিতৰ্কিত কৃষি আইনে যে পুঁজিপতিকেই সহায় কৰিব সেই কথা প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাই প্ৰমাণ কৰে চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট যদি আপোনালোকে আমাক ফেচবুকত চাই আছে তেনেহলে আমাৰ পেজ লাইক কৰক আৰু যদি ইউটিউবত চাই আছে তেনেহলে আমাৰ চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব